গেলগাৰী মই চিমেণ্ট চাবৰ পৰা আহিছোঁ পোনপ্ৰথমে মই সৃষ্টিকৰ্তা ঈশ্বৰক ধন্যবাদ দিছোঁ মোৰ মানে সৰুৰ পৰাই চাইনাচাইটিছ আছিলে মই বহুতখিনি ডক্টৰক দেখুৱালোঁ কিন্তু ভাল হোৱা নাছিলে আয়ুৰ্বেদিক ঔষধ খাইছিলোঁ এলোপেথিক খাইছিলোঁ কিন্তু বিষটো হৈয়ে থাকে সন্ধিয়া টাইমত গা ধুব নোৱাৰে মাথা বিষ হয় কিন্তু ইয়াত মই 29 নৱেম্বৰ আহিছিলোঁ তাৰপাছত অহাৰ পৰাই মোৰ চাইনাচাইটিছ বিষটো নাই একেবাৰে ভাল হৈ গ'ল মানে মোৰ এইটোৱে ভাগ্য আছে মোৰ নামটো শ্ৰী যোগেশ্বৰ গগৈ মই চৰাইদেউ জিলাৰ হাতেখাটি বাসিন্দালৈ গাঁৱৰ পৰা আহিছোঁ মোক ইয়ালৈ আহিবলৈ আমাৰ প্ৰভু ঈশ্বৰে হিৰেণ গগৈয়ে মোক মানে দুবছৰৰ পৰা কৰি আছিলে কিন্তু মই কোনোদিন আহিম আহিমলৈ মানে সময় দিয়া যোৱা 4 নৱেম্বৰ মই আহিলোঁ এতিয়া মানে তেল পানী যি লৈ গ'লোঁ তাৰপৰা মোৰ এতিয়া যিটো 1996 চনৰ পৰা এটা বাদ দি আছিলে প্ৰায় 2 মাহৰ মই 6 মাহ মই বেজি লৈ থাকোঁ ভাল হয় তাৰপৰা অক্টোবৰত এবাৰ বেজি লৈছিলোঁ আকৌ নৱেম্বৰত হ'ল বেজি নল'লোঁ আৰু তাৰপৰা এইটো মানে কি তেল পানীটো ল'লোঁ সম্পূৰ্ণ বৰ্তমান ভাল আৰু যোৱা সপ্তাহত মোৰ মা আবাদো মানে কি প্ৰেছাৰ ষ্টক হৈ পৰি গৈছিলে ইয়াৰ পৰা ইয়াৰ পানী অলপমান আছিলে তাতে মই পানী আৰু অলপ এইবিলাক মিক্স কৰি কিনে প্ৰাৰ্থনা কৰি কিনে খুৱাই দিলোঁ তাৰপৰা এই প্ৰেছাৰ ষ্টকটো প্ৰায় ভাল হ'ল বৰ্তমান তেখেত এতিয়া বাৰু হস্পিটেলত হাতটো অলপমান ডেমেজ হৈ গৈছে ডক্টৰে চেক কৰিছিলোঁ তাতে মই প্ৰাৰ্থনা কৰিছিলোঁ এইটো যেন সম্পূৰ্ণভাৱে সুস্থ কৰি দিয়ে মানে এইটো মই দেখুৱাই আছোঁ আমাৰ মানে সন্তান হৈছিলে মানে কিমান বছৰ 3 বছৰ হৈ গৈছিলে সন্তান নাছিলে যোৱা বছৰ ইয়াত আহিছিলোঁ অক্টোবৰ মাহ তাৰ পৰা প্ৰাৰ্থনা কৰিলোঁ এতিয়া সন্তান ঈশ্বৰক ধন্যবাদ দিছোঁ তেওঁবিলাকৰ 3 বছৰ সন্তানহীন হৈ আছিলে কিন্তু ইয়াত যোৱা বছৰ আহি প্ৰাৰ্থনা কৰিলে আৰু এয়া আমি ঈশ্বৰৰ আশীৰ্বাদ দেখিবলৈ পাইছোঁ ধন্যবাদ 1051 টকা তেখেতসকলে গুৰুজনলৈ আগবঢ়াইছে